এই সময়ৰ সভাপতি ভূপেন বৰাই পদত্যাগ কৰাৰ পিছত আমাৰ অসম সন্মিলিত মৰ্চা গঠন হৈছিল প্ৰায় 14টামান দলেৰে। আজি অলপ পলমকৈ হৈছে, হয়তো কিছুদিন আমাৰ অলপ আপোনালোকৰ লগত যোগাযোগ হোৱা নাছিলে ঠিক সন্মিলিত মৰ্চা হিচাপে, এনেইটো আমি পায়ে আছোঁ সকলোৱে। গতিকে আজি আমি ইয়াত আবেলি 4:30 বজাৰ পৰা এতিয়া প্ৰায় 7:30 বজালৈ এই আমি 3 ঘণ্টা সময় 13টা ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিলোঁ। আৰু আপোনালোকৰ তেখেতসকলক পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই, আপোনালোকে সকলোৱে চিনি পায়। 13টা আঞ্চলিক দলৰ 13টা দলৰ ৰাজনৈতিক দলৰ নেতা ইয়াত উপস্থিত আছে। আৰু মোৰ কাষত আছে সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, সোঁফালে আছে আমাৰ কাৰ্যকৰী সভাপতি ঐক্যবদ্ধভাৱে সকলো বিৰোধী দল একলগ হৈ বিজেপি অপশাসনৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্প আমি আজি দোহাৰিছোঁ। আৰু এই সকলো ঐক্যবদ্ধ আজি জাতিৰ বিপদৰ সময়ত, অসমৰ বিপদৰ সময়ত, জাতীয় সংকটৰ সময়ত, অসমখন ধ্বংস হৈ যোৱাৰ যি অৱস্থা সৃষ্টি কৰিছে বিজেপি চৰকাৰে, সেই পটভূমিত আমি অসমক বচোৱাৰ স্বাৰ্থত, অসমৰ সমাজ জীৱনলৈ সুস্থিৰ অনাৰ স্বাৰ্থত, অসমৰ সকলো অৱক্ষয় অন্ত পেলোৱাৰ স্বাৰ্থত, খিলঞ্জীয়াৰ জনজাতিৰ অধিকাৰ সাব্যস্ত কৰাৰ স্বাৰ্থত আমি আজি ঐক্যবদ্ধ আৰু অধিক জোৰেৰে আৰু অধিক শক্তিৰে আমি সাহসেৰে সকলোৱে এই পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে ঐক্যমতত উপনীত হৈছোঁ। আৰু তাৰ লগতে এইটোও কম আমি যে এই যিটো আমাৰ ঐক্যবদ্ধ প্ৰচেষ্টা, বিজেপিৰ প্ৰধান শত্ৰু হিচাপে লৈ আমি যি ৰাজনৈতিক যুদ্ধ আৰম্ভ কৰিছোঁ আৰু তাৰ বিৰুদ্ধে শাসক দলে যিবোৰ প্ৰচাৰ চলাইছে তাৰ প্ৰতিও আপোনালোকক আমি সতৰ্ক কৰি দিছোঁ, মানে আপোনালোকক আমি ভালদৰে গমি পিটি চাবলৈ অনুৰোধ জনাইছোঁ। আৰু বিশেষভাৱে কংগ্ৰেছ দল, বিৰোধীৰ প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছক আমাৰ এই ঐক্যবদ্ধ যি প্ৰয়াস চেষ্টা তালৈ অতি শীঘ্ৰে সমৰ্থন জনাবলৈ আহ্বান জনাইছোঁ। কংগ্ৰেছক আমি আহ্বান জনাইছোঁ যে অসম ধ্বংস হৈ যোৱালৈ আপোনালোকে অপেক্ষা নকৰি অসমৰ এই সংকটৰ সময়ত, জাতীয় সংকটৰ সময়ত, বিপদৰ সময়ত, অস্তিত্বৰ সংকটৰ সময়ত আপোনালোকে সক্ৰিয়ভাৱে আহি এই ঐক্যবদ্ধ সংগ্ৰামত, এই ঐক্য মঞ্চত আপোনালোক একলগ হওক আৰু যিখন সংগ্ৰাম আৰম্ভ হৈছে সেইখনক আগবঢ়াই নিয়ক। এইটো আমাৰ অৱস্থাটো অসমৰ বিত্তীয় পৰিস্থিতি ভয়ংকৰ, এই কথাটো তেওঁলোকে বৰ কৌশলেৰে লুকুৱাই ৰাখিছে। কিন্তু অসমৰ বিত্তীয় পৰিস্থিতি ইমান ভয়ংকৰ যে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কিবা আশা ভৰসা বুলি কিবা আছেগৈ বুলি মনে নকৰে। বিত্তীয় অৱস্থা এইকাৰণে যে আমাৰ উৎপাদনমুখী একো কথা নাই, কেৱল ঋণ 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 আৰু ঋণ। 1 লাখ প্ৰায় ৭৪,০০০ কোটি টকাৰ ঋণ আমাৰ মূৰৰ ওপৰত হৈছে। আৰু অৰ্থনীতি ক্ৰমান্বয়ে দুৰ্বলৰ পৰা দুৰ্বলতৰ হৈ গৈ আছে। গতিকে আমি তাৰ ফলত একে সমান্তৰালভাৱে আমি যদি চাওঁ যে দুৰ্নীতি, বিশেষকৈ মুখ্যমন্ত্ৰী আৰু তেওঁৰ কেইজনমান মন্ত্ৰীৰ পৰিয়ালৰ ভয়ংকৰ ব্যাপক দুৰ্নীতি, যিবোৰ লুকুৱাই ৰাখিবলৈ তেওঁলোকে নানান বিষয় মানুহৰ চকুত ধুলি দিবলৈ নানান বিষয় উলিয়াই আনিছে বা এটা নেৰেটিভ সৃষ্টি কৰাৰ চেষ্টা কৰিছে, তাৰ আমি বিৰোধিতা কৰিছোঁ। আৰু এই দুৰ্নীতিৰ বিচাৰ কৰা হ'ব বুলি আমি ৰাইজক আশ্বাস দিব খুজিছোঁ। আৰু যি ভ্ৰষ্টাচাৰ,
দুৰ্নীতি সিন্ডিকেট বিশেষভাৱে সিন্ডিকেটৰ হাজাৰ হাজাৰ কোটি টকা কলৈ আহিছে, কোনে পাইছে, কোনে তাৰ ভাগ লৈছে, কিদৰে তেওঁলোকে চলাইছে, কিদৰে টকা পইচাৰ প্ৰভাৱেৰে সকলোকে হাত কৰাৰ চেষ্টা কৰিছে, সেই সকলো দিশ আজি আমাৰ আলোচনা হৈছে। আৰু আমি এই অৰ্থনীতি এটা বিকল্প অৰ্থনীতি আমি আমাৰ সন্মিলিত মৰ্চাই, বিৰোধী সন্মিলিত মৰ্চাই, অসম সন্মিলিত মৰ্চাই কৰিব, তাৰ এটা বিকল্প ব্যৱস্থাৰ চিন্তা চৰ্চা কৰি আছে আৰু সময়ত আপোনালোকক জনাব। তৃতীয় কথা, ভূমি অধিগ্ৰহণৰ নামত এটা অতি লেতেৰা ৰাজনীতি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ এজেণ্ডা, তেওঁৰ যি সাম্প্ৰদায়িক এজেণ্ডা, এজন মুখ্যমন্ত্ৰীয়ে সংবিধানৰ নামত শপত খাই সকলো জাতি জনগোষ্ঠীক সুশাসন দিয়াৰ প্ৰতিশ্ৰুতি ৰাখে। সেইজন মুখ্যমন্ত্ৰীয়ে যদি আজি কৈ দিব পাৰে যে হয় মই সাম্প্ৰদায়িক ৰাজনীতি কৰোঁ, তাতকৈ ভয়ংকৰ কথা আছেনে নাই অসমৰ ৰাইজে বিচাৰ কৰিব। কিন্তু এনেকুৱা এজন সাম্প্ৰদায়িক নেতাই অসমৰ ইমান জনগোষ্ঠীয় মানুহ, ইমান এটা অনৈক্যৰ মাজত ঐক্য, এই ধৰণৰ যিটো মিলন আমাৰ আছে, যিটো ঐক্য আছে, সংহতি আছে, তাৰ লৈ ডাঙৰ বিপদ কঢ়িয়াই আনিছে। আৰু সেই বিষয়ে আমি খিলঞ্জীয়াৰ মাটি, আপোনালোকে মনত ৰাখক যে খিলঞ্জীয়াৰ মাটি, তেওঁতো এইটো বাংলাদেশী কৰি আছে, বাংলাদেশীক ক'ত তেওঁ খেদিছে, এটা বাংলাদেশীক খেদাৰ উদাহৰণ দিয়ক। বৰং বাংলাদেশী উচ্ছেদ কৰা বুলি কৈ তেওঁলোকক সংস্থাপন দিছে, এইটো বহুতবাৰ কৈছো, সংস্থাপন দিছে, টকা পইচা দিছে। এইটো কেনেকুৱা ধৰণৰ কথা? এইটো এটা ৰাষ্ট্ৰদ্ৰোহ নহয় নেকি? সকলোকে ৰাষ্ট্ৰদ্ৰোহীয়ে তেওঁ অভিযুক্ত কৰে, আৰু তেওঁ আজি এনেকুৱা ধৰণৰ এটা ৰাষ্ট্ৰদ্ৰোহ কৰি বহি আছে। আৰু তেওঁ শাসন চলাই থাকিব পাৰিছে কাৰ কাৰণে, কিয় পাৰিছে? এইটো বহু মানুহৰ দুৰ্বলতাৰ কাৰণে হৈছে। আৰু সেইকাৰণে চাওক, আজি ডিমা হাছাও 3000 বিঘা মাটি খিলঞ্জীয়াক উচ্ছেদ কৰি কাক দিব খোজা হৈছে? চিমেণ্ট প্লেণ্ট এটাক দিব খোজা হৈছে আদানী। গতিকে আম্বানী, আদানী, এইবিলাক কি কয়, পতঞ্জলীৰ ৰামদেৱ, কোনোবা কেন্দ্ৰীয় শক্তিশালী মন্ত্ৰীৰ পুত্ৰ, গডৰেজ, কাৰ্বি আংলঙত গডৰেজৰ শোষণ, এইবিলাকক কেনেকে খিলঞ্জীয়াক উচ্ছেদ কৰি মাটি তেওঁলোকক গতাই দিছে আৰু দিব খুজিছে, তাৰ বিৰুদ্ধে সমগ্ৰ অসমত আন্দোলন হৈছে। কিন্তু সেই কথাবোৰ আন্দোলন, প্ৰতিবাদ লুকুৱাই ৰাখিবৰ কাৰণে তেওঁ এতিয়া বাংলাদেশী আৰু সাম্প্ৰদায়িক কথা বতৰাৰে মানুহৰ মন একেবাৰে ইফালে সিফালে লৈ যাবলৈ চেষ্টা কৰিছে। এই কথাটো আমি আলোচনা কৰিছোঁ। আৰু হাইকোৰ্টে আজি এইটো কথাৰ সমৰ্থনত মই ক'ব খুজিছোঁ, আমি কোৱা কথা নহয়, উচ্চ ন্যায়ালয়ে ক'বলৈ বাধ্য হৈছে এই চিমেণ্ট প্লেণ্টটো কি যুক্তিত 3000 বিঘা মাটি দি দিয়া হ'ল বুলি হাইকোৰ্টে উদ্বেগ প্ৰকাশ কৰিছে। এইটো কিমান ডাঙৰ কথা! বুলডোজাৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টে কৈছে। সেইকাৰণে আমি উচ্ছেদ আইন মানি উচ্ছেদ কৰাৰ বিৰুদ্ধে কোনো কোৱা নাই, কিন্তু তেওঁলোকে ৰাজনীতি কৰিছে। আকৌ 26ত ঘূৰি আহিবৰ কাৰণে যি সাম্প্ৰদায়িক ৰাজনীতি কৰি হিমন্ত বিশ্ব শৰ্মাই, মই এইটো অভিযোগ কৰিছোঁ আজি আমি, যে তেওঁ অসমত সাম্প্ৰদায়িক সংঘৰ্ষ এটা লগাবৰ কাৰণে অহৰহ চেষ্টা চলাইছে। এইটো আমি সতৰ্ক কৰিছোঁ। কাৰণ তেওঁ কাম কাজবোৰে তেনেকুৱা, যিজন মানুহে মুখ্যমন্ত্ৰী হৈ পেলাই ক'ব পাৰে মই সাম্প্ৰদায়িক ব্যক্তি, সেইজনে অসমত সংঘৰ্ষ সৃষ্টি কৰিবলৈ কিমান সময় লাগে। গতিকে এইটো পৰিস্থিতিত আমি জীয়াই আছোঁ। আৰু সেইকাৰণে আজি তেনেকুৱা এটা জনমত গঠন হৈছে, সকলো ৰাজনৈতিক দলে আন্দোলন কৰিছে, বিভিন্ন জনগোষ্ঠী, বিভিন্ন কি কয় জনজাতি ৰাইজে, খিলঞ্জীয়া ৰাইজে প্ৰতিবাদ কৰিবলৈ ৰাস্তালৈ ওলাই আহিছে আৰু ক'বলৈ বাধ্য হৈছে যে আমাক বন্দুক নালাগে, মাটিৰ অধিকাৰ দিয়ক। খিলঞ্জীয়া মাটিৰ অধিকাৰ ক'লৈ গ'ল? এই কথাবোৰ তল পেলাইছে। তেওঁলোকৰ প্ৰচাৰ যন্ত্ৰ হাতত লৈ এনেকুৱা প্ৰচাৰ চলাইছে যে সত্যক লুকুৱাই ৰাখিব খোজে। কিন্তু আমি সত্যৰ পক্ষত, আমি সত্যৰ
লগত লৈ সত্যৰ বাবে আমি যুঁজি যাম, আমি সাহসেৰে যুঁজি যাম, আৰু আমাৰ বিৰুদ্ধে যি ব্যৱস্থা লয় তেওঁ সেইবিলাক ল'লেও আমাৰ এই ঐক্যবদ্ধ সংগ্ৰাম কেতিয়াও সীমিত নহয়।